গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আনাদাৰ ভিডিঅ' চ' মানে বহুতেই ভাল খবৰ আহি আছে আমাৰ সকলোৰে বাবে যিখিনি ল'ৰা ছোৱালীয়ে বৰ্তমান অসম আৰক্ষী বা অসম বন বিভাগত বাবে প্ৰেক্টিছ চলাই আছে বা অসম আৰক্ষী অসম বন বিভাগৰ বাবে নতুন পদৰ বাবে ৰখি আছে বা যিসকলে ADRD বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ নতুন পদৰ বাবে ৰখি আছে তো সেইসকলৰ বহুতেই ভাল খবৰ আহি আছে যিহেতু আগন্তুক হ'বলগীয়া ৰিক্ৰুটমেণ্টত প্ৰায় 35,000 নতুনকৈ পদ মুকলি কৰি দিব অসম আৰক্ষীৰ লগতে অসম বন বিভাগ লগতে ADRD থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ নতুন পদ আহি আছে ঠিক আছে তো যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এইটোৱে কথা ঘোষণা কৰিছে যে আমাৰ যিহেতু ADRD যিমানখিনি পৰীক্ষাৰ ৰিজাল্ট দিবলৈ বাকী আছিলে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড ড্ৰাইভাৰৰ তো সেই ৰিজাল্টখিনি প্ৰায় ফেব্ৰুৱাৰী লাষ্ট নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহমানতে ডিক্লেয়াৰ কৰিব বুলি অলৰেডি সকলো ঠাইতে ঘোষণা কৰি আছে বা সকলো ঠাইতে কৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে তো যিহেতু প্ৰায় আজি 2 দিনমান আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা কথা ঘোষণা কৰিছে যে আমাৰ যিখিনি ADRD ৰিজাল্ট আছে তো সেই ADRD ৰিজাল্টখিনি ফেব্ৰুৱাৰী লাষ্টত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত দিব আৰু সেই ৰিজাল্টখিনিৰ লগে লগে বা সেই ৰিজাল্টখিনি দিয়াৰ পিছতেই আকৌ পুনৰ নতুনকৈ প্ৰায় 35,000 পদ মুকলি কৰি দিব অসম আৰক্ষী অসম বন বিভাগৰ লগতে ADRD থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এণ্ড ড্ৰাইভাৰৰ নতুন পদ আহি আছে ঠিক আছে তো যিসকলে যোৱা বছৰ বা যোৱাবাৰ ৰিক্ৰুটমেণ্টৰ নম্বৰ কমকৈ পাইছিলে বা ফিজিকেল টেষ্টত ফেইল কৰিছিলে বা মেডিকেলত ফেইল কৰিছিলে বা ৰিটেনত নাম নাহে বুলি ভাবিছা তো সেইসকলে ভালদৰে প্ৰেক্টিছ কৰক কাৰণ আকৌ অসম আৰক্ষীত প্ৰায় নতুনকৈ পদ মুকলি হ'বলৈ গৈ আছে আকৌ অসম বন বিভাগত প্ৰায় নতুনকৈ পদ মুকলি হ'বলৈ গৈ আছে যিহেতু সকলোৱে জানা যে অসম আৰক্ষী আৰু অসম বন বিভাগত ভৰ্তি হ'বৰ কাৰণে বহুখিনি ফিজিকেল টেষ্টৰ মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এনেকুৱাখিনিৰ বহুত দৰকাৰ ঠিক আছে তাতে তোমালোকৰ লং জাম্প ৰানিং পুৰা কম্পিটিশ্যন হয় বা পুৰা প্ৰতিযোগিতামূলক হয় তো সেইবাবে তোমালোকে আকৌ যদি অসম আৰক্ষী বা অসম বন বিভাগত যদি যাম বুলি ভাবিছা তেতিয়াহ'লে ফিজিকেল টেষ্টৰ কাৰণে বেছি গুৰুত্ব দিয়ক ঠিক আছে লং জাম্প আৰু ৰানিঙৰ কাৰণে বেছিকৈ গুৰুত্ব দিয়ক আৰু লগতে মেডিকেল টেষ্টৰ কাৰণে বেছিকৈ গুৰুত্ব দিব ঠিক আছে ফেব্ৰুৱাৰী মাহত ADRD পৰীক্ষাৰ ৰিজাল্ট দিব মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম আমি আমাৰ যুৱক তো যিহেতু যোৱা বছৰ বহুখিনি ল'ৰা ছোৱালী কি আছিলে ৰানিং লং জাম্পত ফেইল মাৰিছে বা ৰানিং লং জাম্পত কম নম্বৰ পাইছে হয়তো কিছুমানে মেডিকেলত ফেইল কৰিছে তো সেইবাবে বহুতৰ মনত দুখ হৈ আছে আৰু বহুতে কমেণ্ট কৰিছে তাত নতুন ভেকেঞ্চি কেতিয়া আহিব নতুন পদ কেতিয়া আহিব তো ফাইনেলি আকৌ নতুনকৈ প্ৰায় 35,000 পদ মুকলি কৰি দিব মাৰ্চ মাহত ঠিক আছে তো মাৰ্চ মাহত যদি সেই পদত যদি এপ্লাই কৰিম বুলি ভাবিছা বা নতুনকৈ যদি সেই পদত যদি জইন হ'ম বুলি ভাবি আছা তেতিয়াহ'লে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাব লাগিব ঠিক আছে আৰু যদি অসম আৰক্ষী যদি যাম বুলি ভাবিছা তেতিয়াহ'লে ৰানিং লং জাম্প লগতে তোমালোকে লিখিত পৰীক্ষাখনে গুৰুত্ব দিব লাগিব ঠিক আছে যিমানখিনি তোমালোকে ফিজিকেল টেষ্টৰ কাৰণে গুৰুত্ব দিয়ে সিমানখিনি তোমালোকৰ লিখিত পৰীক্ষাখনে গুৰুত্ব দিব লাগিব ঠিক আছে কাৰণ যিহেতু লিখিত পৰীক্ষাও আজিকালি বহুত প্ৰতিযোগিতামূলক হয় অসম আৰক্ষী বা অসম বন বিভাগত তো সেইবাবে তোমালোকে ফিজিকেল টেষ্টৰ লগতে লিখিত পৰীক্ষাৰ কাৰণে বেছি গুৰুত্ব দিব লাগিব ঠিক আছে আৰু লগতে যিসকলে ADRD থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এণ্ড ড্ৰাইভাৰত যাম বুলি ভাবিছা তো সেইসকলে লিখিত পৰীক্ষাখনে বেছি গুৰুত্ব দিয়ক কাৰণ তোমালোকৰ সেই ভেকেঞ্চিখিনি বা সেই পদখিনিত কোনো ধৰণৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা কোনো ধৰণৰ ফিজিকেল টেষ্ট নাথাকে তো তোমালোকৰ সেই পদখিনি মাত্ৰ ৰিটেন বেজেছ বা লিখিত পৰীক্ষা বেজেছে তোমালোকৰ সেই চিলেকশ্যনটো কৰা হয় তো সেইবাবে তোমালোকৰ সেই লিখিত পৰীক্ষাটো ভালদৰে দিব লাগিব কাৰণ তাতে বহুত হাই কাট অফ যায় আজিকালি যিহেতু বহুখিনি ল'ৰা ছোৱালী ফ'ৰ্থ গ্ৰেডতো আজিকালি হয়তো গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ল'ৰাই ফ'ৰ্থ গ্ৰেড এপ্লাই কৰে বা MA পঢ়ি থকা ল'ৰা ছোৱালীও কি কৰে যে থাৰ্ড গ্ৰেড এপ্লাই কৰে সেইবাবে তোমালোকৰ সেই পদখিনিৰ কাৰণে বহুত মানে কম্পিটিশ্যন হৈ যায় বা বহুত প্ৰতিযোগিতামূলক হয় তো সেইবাবে তোমালোকে সেই পদত ভৰ্তি হ'ম বুলি ভাবিছা তেতিয়াহ'লে ভালদৰে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন চলাব লাগিব বা ভালদৰে লিখিত পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাব লাগিব ঠিক আছে তো যিহেতু সেই 35,000 পদৰ ভিতৰত তোমালোকে এজন হ'বৰ কাৰণে তো তোমালোকে কি কৰিব লাগিব যে 35,000 ল'ৰাৰ লগত টক্কৰ দিব লাগিব ঠিক আছে তো সেইবাবে তোমালোকে এই পদখিনি পাবৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাওক আৰু আগতে হ'বলগীয়া ইণ্টাৰভিউৰ কাৰণে সকলোকে বেষ্ট উইচেছ আৰু যিসকলে আছাম পুলিচৰ স্কিলছৰ কাৰণে যুঁজি আছে বা স্কিলছৰ কাৰণে ৰখি আছে তো সেইসকলৰ কাৰণে ভাল খবৰ আহি আছে অতি সোনকালে যিহেতু আমাৰ এই ফেব্ৰুৱাৰী মাহতে আমাৰ সেই আছাম পুলিচৰ ৰাইডাৰ মেছেঞ্জাৰ কনষ্টেবল লেভেলৰ স্কিলছ আৰম্ভ হ'বলৈ গৈ আছে যদি তোমালোকে প্ৰিপেৰেশ্যন চলাই থাকক তো বহুতে সুধি থাকে কেতিয়ালৈকে এডমিন আহিব তো এডমিন হঠাৎ আহি যাব হঠাৎ স্কিলত হৈ যাব আৰু হঠাৎ ৰিজাল্ট আহিব তাৰপিছত তোমালোকে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব ঠিক আছে তো সেইবাবে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকক গাড়ীখন চলাই থাকক চিকেল বিষয়ে ভিডিঅ' চাই থাকক বেজিক মেনেজৰ ভিডিঅ' চাই থাকক আৰু নিজকে ভালদৰে প্ৰিপেৰেশ্যন কৰক ঠিক আছে মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং কৰি থাকক কাৰণ আহি আছে তোমালোকৰো এটা অগ্নি পৰীক্ষা তো যিটো নেকি তোমালোকে অগ্নিৰ ওপৰত যাব লাগিব বা অগ্নি তোমালোকে নুমাই তোমালোকে পাছ কৰিব লাগিব ঠিক আছে বাবে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তোমালোকে এই যিখিনি নতুনকৈ আহিবলগীয়া পদ আছে 35,000 তো সেই 35,000 পদৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাওক ঠিক আছে আজিলৈ বিদায় নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই জয় অসম